অসমত শংকৰ মাধৱ আছিল, শংকৰ আজান নাছিল। শংকৰ মাধৱ আছে, শংকৰ আজান অসমত নাছিল। শংকৰদেৱৰ লগত আজান ফকীৰক সংলগ্ন কৰি আমাৰ যুঁজখন দুৰ্বল কৰিব নালাগে। শংকৰ আৰু আজানক সংলগ্ন কৰি আমাৰ যুঁজখন দুৰ্বল কৰিব নালাগে। লাচিতৰ লগত বাঘ হাজৰিকাক সংলগ্ন কৰি আমাৰ যুঁজখন দুৰ্বল কৰিব নালাগে। লাচিতৰ লগত বাঘ হাজৰিকাক থিয় কৰি আমাৰ যুঁজখন দুৰ্বল কৰিব নালাগে। এইবাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গৰ্জন, বিজেপিৰ কাৰ্যনিৰ্বাহকৰ পৰাই হিমন্ত বিশ্ব শৰ্মাৰ মুকলি সকিয়নি। মই মুখ্যমন্ত্ৰী হিচাপে কৈছো, শংকৰদেৱ আৰু আজান ফকীৰৰ কোনো বৈঠক হোৱা নাছিল। শংকৰ আজানে একেলগে কেতিয়া ধৰ্ম প্ৰচাৰ কৰিছিল? কেতিয়াবা শংকৰদেৱ আৰু আজান ফকীৰৰ মিটিং হৈছিলে নেকি? অসমৰ ইতিহাসত এনেকুৱা কিবা তথ্য আছে নেকি? শংকৰ আৰু আজানে দুয়োজনে যেনে মিলি একেলগে নামত ধৰ্ম প্ৰচাৰ কৰি আগবাঢ়ি গৈ আছিল, তেনেকুৱা ধাৰণা কোনে সৃষ্টি কৰিছে? যিয়ে সভ্যতাৰ যুঁজত আমাক দুৰ্বল কৰিব। মহাবীৰ লাচিত বৰফুকনৰ ঠাইত কাল্পনিক চৰিত্ৰ বাঘ হাজৰিকাক থিয় কৰোৱা হ'ল। বাঘ হাজৰিকাৰ প্ৰসংগটো এইবাৰ মুখ্যমন্ত্ৰীৰ গৰ্জন। মুখ্যমন্ত্ৰীৰ মতে একাংশই বাঘ হাজৰিকাৰ বুদ্ধিত লাচিতে মোগলক পৰাজিত কৰিছিল বুলি ক'ব বিচাৰে আৰু বাঘ হাজৰিকাৰ লগত লাচিতক সংলগ্ন কৰি আমাৰ যুঁজখন দুৰ্বল কৰিবলৈ চেষ্টা চলাইছে। বাঘ হাজৰিকাৰ প্ৰসংগটো এইবাৰ মুকলি সকিয়নি মুখ্যমন্ত্ৰীৰ। বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকতে এই ডাঙৰ মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। কেতিয়াবা শংকৰদেৱ আৰু আজান ফকীৰৰ মিটিং হৈছিলে নেকি? অসমৰ ইতিহাসত এনেকুৱা কিবা তথ্য আছে নেকি? কতোতো এনেকুৱা তথ্য নাই। কিন্তু এই কথাবিলাক আমাৰ মূৰত সোমাই দিয়া হৈছিলে। আৰু আজি কিছুমান অসমীয়া মানুহে মোকেই ক'ব যে হিমন্ত বিশ্ব শৰ্মাই কৈ দিলে শংকৰ আজান নাই বুলি। হয়, মই কৈছো, অসমৰ মুখ্যমন্ত্ৰী হিচাপে কৈছো, শংকৰ মাধৱ আছে, শংকৰ আজান অসমত নাছিল। শংকৰদেৱৰ প্ৰপন্ন শিষ্য মাধৱদেৱ আছিল। হয়, আছে আজান ফকীৰ, নিজৰ জাগাত আছে। শংকৰ আৰু আজানক সংলগ্ন কৰি আমাৰ যুঁজখন দুৰ্বল কৰিব নালাগে। লাচিতৰ লগত বাঘ হাজৰিকাক থিয় কৰি আমাৰ যুঁজখন দুৰ্বল কৰিব নালাগে। কোনোবা যদি বাঘ হাজৰিকা আছিলে তেওঁ নিজৰ জাগাত থাকক, কিন্তু আমি লাচিতক চাব বিচাৰো যে মোগলক পৰাজিত কৰা এজন বিশ্ব বিজয়ী ব্যক্তি হিচাপে, বীৰ হিচাপে। বাঘ হাজৰিকাই তেওঁৰ শৌৰ্য আৰু বীৰ্যৰ পৰা 10% কাঢ়ি লৈ যাব নালাগে। কি বুজোৱা হৈছে যে মোগলক লাচিতে পৰাজিত কৰা নাছিল, বাঘ হাজৰিকাৰ বুদ্ধিতহে লাচিতে মোগলক পৰাজিত কৰিব। ক'ৰ পৰা আহিলে এইটো তথ্য? কোনে দিলে এইটো তথ্য? কোনখন বুৰঞ্জীৰ পৰা? আমাৰ এনেকুৱা ধৰণে কোৱা হয় যে শংকৰ আৰু আজানে দুয়োজনে যেনে মিলি একেলগে নামত ধৰ্ম প্ৰচাৰ কৰি আগবাঢ়ি গৈ আছিল, তেনেকুৱা ধাৰণা কোনে সৃষ্টি কৰিছে? যিয়ে সভ্যতাৰ যুঁজত আমাক দুৰ্বল কৰিব। নিউজ ডেস্ক, shows the reality.